হাই গাইজ নমস্কাৰ মই লাভৰ হৈ আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিলোঁ। আজি দুপৰীয়া সাজত মই কি বনাম আপোনালোকক কৈ আছোঁ। পৰঠা খাই আকৌ চাহ পানী খাই 1 ঘণ্টামান থাকি এতিয়া কিটচেনত সোমাইছোঁ। আকৌ কি বনাম আপোনালোকক দেখাই আছোঁ। মই চয়াবিনটো ধুনীয়াকৈ বইল কৰি লৈ কিনে ধুনীয়াকৈ ধুই ল'ম। এইফালে জহা ভোল আলু কাটি লৈছোঁ। ভোল আধা কেজি, 3টাই উঠিছিলে। জহা ভোল আধা কেজিত অলপ বেছি আছিলে, গোটাইখিনি কাটিছোঁ। মানে পানী চানি নিদিয়াকৈ থুপথুপীয়াকৈ বনাওঁ। ইফালে জলকীয়া ফালি লৈছোঁ, কেঁচা জলকীয়া। ইফালে সৰু চাইজৰ পিঁয়াজ এটা কাটি লৈছোঁ। পিছে চাই থাকোঁচোন কেনেকুৱাকৈ বনাম মই। ইফালে কুকাৰত ভাত বহাই দিলোঁ, ইফালে চয়াবিন বইল কৰা হৈ গ'ল। এতিয়া পৰঠা বনোৱা টাৱাখনতে চয়াবিনখিনি বইল কৰি ল'লোঁ। এতিয়া অফ কৰি দিম। এতিয়া ধুনীয়াকৈ ধুই ল'ম। ইফালে চয়াবিনখিনি ধুনীয়াকৈ ধুই কেনে চেপি কেনে লৈ লৈছোঁ। ইফালেতো ধুনীয়াকৈ ভোল আলু সেনেকৈ কাটি লোৱা আছে। এতিয়া চব্জিখিনি বহাই, ইফালে যোৱাকালি ৰাতি মই ভেন্দি ভাজা কেৰাহীটোৱে বহাই দিছোঁ। তেল আছেই যেতিয়া অকণমান তেল দি কেনে সেনেকৈ এইটো কেৰাহীতে আৰু অকণমান তেল দি দিছোঁ। মই কাটি কিনে ৰখা জলকীয়া আৰু পিঁয়াজখিনি দি দিছোঁ, লগতে অকণমান গোটা জিৰা দি দিছোঁ। এইটো ৰঙচীয়া হোৱা লাগি ভাজি ল'ম, পূৰা গোল্ডেন কালাৰ কৰি। তাৰপিছত দি দিম চয়াবিন। এতিয়া চয়াবিনখিনি দি দিছোঁ, অকণমান হাত ফ্ৰাই ভাজি ল'ম, যাতে চয়াবিনৰ কেঁচা গোন্ধ এটা নাথাকা তেতিয়াত লাগি ভাজি ল'ম। অকণমান চয়াবিন ভাজাতে একেলগে অকণমান সৰকৈ নিমখ দি দিছোঁ সোৱাদ অনুসৰি, আৰু কালাৰৰ কাৰণে ৰঙেৰে একেবাৰে মই চব্জিৰ আৰু নিদিলেও হৈ যাব। অকণমান বেছিকৈ দি দিছোঁ ৰঙেৰে, অকণমান বেছিকৈ দি দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া হাত ফ্ৰাই হৈ গ'ল। এতিয়া কাটি কেনে ধুই ৰখা জহা ভোল আৰু আলুখিনি দি দিলোঁ। ধুনীয়াকৈ লাৰি দি কেনে এতিয়া 10 মিনিটমান ঢাকি দিম। মানে পানী নিদি মই ভোলৰ পানীখিনি দিয়ে ধুনীয়াকৈ থুপথুপীয়াকৈ বনাম। অকণমান 10 মিনিটমান ঢাকি দিম, তাৰপিছত চাম। ঢাকনখন গুচাই কেনে চাওঁ। অলৰেডি গম পালে আজি দুপৰীয়াৰ সাজত মই কি বনাইছোঁ। জহা ভোল, ইমান ধুনীয়া গোন্ধ ওলাইছে। জহা ভোল, চয়াবিন আৰু আলু। আজি দুপৰীয়াৰ সাজত এনেকুৱাই পৰিৱেশন কৰিম। খোৱাৰ টাইমত কণী আমলেট কৰি ল'ম। পিছে আপোনালোকে অলৰেডি গম পালে চয়াবিন আলু আৰু জহা ভোল আৰু কণী আমলেট আজি দুপৰীয়াৰ সাজত এনেকুৱাই পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।